আমি আলোচনা কৰি আছিলোঁ ক্লাছ 10ৰ ৰিভিজনৰ দ্বিতীয় খণ্ডটো আছিলে। তো দ্বিতীয় খণ্ডটো আছিলে বৰ্গ আৰু বৰ্গমূলৰ আলোচনা কৰি আছিলোঁ। কি হয় চাবা, আমি এক্সাৰচাইজ R2টোৰ আমি যোৱাকালি এটা ভিডিঅ' আপলোড হৈছিলে। সেই ভিডিঅ'টোত আমাৰ 4 নম্বৰ কুৱেশ্যনলৈ মানে কমপ্লিট হৈ গৈছে। তাৰপাছত আমাৰ এতিয়া আজিৰ পৰা মানে 5 নম্বৰ কুৱেশ্যনৰ ষ্টাৰ্ট হ'ব। যিমান পাৰোঁ মানে কৰি যাম। তাৰপৰা মানে ভিডিঅ'টো বহুত বেছি যথেষ্ট দীঘলীয়া নকৰোঁ, মানে গোটেইখিনি কৰি গ'লে মানে কনচেপ্টবিলাক ক্লিয়াৰ কৰি যাওঁতে অলপ টাইম লাগে। তো সেইটো কাৰণে যদি দীঘলীয়া হোৱা যেন পাওঁ, তেতিয়াহ'লে মানে দুটা ভিডিঅ'ত আমি কৰিবৰ কাৰণে চেষ্টা কৰিম। অলৰেডি এটা ভিডিঅ' হ'লেই আৰু আমাৰ তো মানে যিহেতু অনুশীলনী অলপ দীঘলীয়া আৰু মানে বেছিক কনচেপ্টবিলাক অলপ ক্লিয়াৰ কৰি যাব লগা হৈছে, গতিকে অকণমান সময় লাগিব পাৰে। তো আমি আজি 5 নম্বৰটো আৰম্ভ কৰোঁ। 5 নম্বৰ কুৱেশ্যনৰ পৰা। যোৱাকালি ভিডিঅ'টোত মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু, R1ৰ লিংকটো। তো তাৰ পৰা চাই ল'ব পাৰিবা। তাত আছে 1, 2 কুৱেশ্যন নম্বৰ 1, 2, 3 and 4 আছে। এই 4টা কুৱেশ্যনছ আছে আৰু আজি আমি 5ৰ পৰা ষ্টাৰ্ট কৰিম। 5 নম্বৰ কুৱেশ্যনত কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। মানে সংখ্যা কেইটামান দিয়া আছে, সেই সংখ্যাকেইটা অলৰেডি পূৰ্ণবৰ্গ নহয়। তো আমাক কৈছে যে কি সংখ্যাৰে পূৰণ কৰিলে কেনে কি ওলাব, সেই সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুলি আমাক কুৱেশ্যন কৰিছে। কুৱেশ্যনটো এনেধৰণে দিয়া আছিলে। প্ৰথমটো আমাক দিয়া আছে 5 নম্বৰ, এটা আমি এক্সাৰচাইজ R2 5 নম্বৰ কৰি আছোঁ। তাৰ কাৰণে আমি কি কৰি ল'ম, তো 1525 আছিলে। চাবা, আমি ইয়াক কৰিলে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিম। তো চাবা, এইটো যিহেতু এটা কি হয়, এটা মই কালি কৈছিলোঁ যে যদিহে সংখ্যা এটাৰ কালি মানে যোৱাটো ভিডিঅ'ত কোৱা হৈছিলে যে যদিহে সংখ্যাটোৰ শেষৰ ফালে 0 নতুবা 5 থাকে, তেতিয়াহ'লে মানে সি 5ৰে হৰণ যাব। তো চাবা, তো কি হ'ব এতিয়া, ইয়াক কিহেৰে হৰণ যাব বুলি ক'লে ডাইৰেক্টলি 5ৰে কৰিবা, বেলেগ চাবই নালাগে। কাৰণ 2য়ে হৰণ নাযায়, এইটো এটা অযুগ্ম সংখ্যা। 5ৰে হৰণ কৰি দিয়া কিমান বাৰ যাব, 5 3 গুণ 15 হ'ব। তাৰপিছত 2ত নাযায় কিমান বাৰ যাব বাৰু, 0, 5 5 গুণ 25 হ'ব। আকৌ শেষত 5 আছে কাৰণে 5ৰে হৰণ কৰিম। 5ৰে 30ক 6 বাৰ যাব, তো কিমান ওলাব, 5 চেকুনে 5 ওলালে। 61ক কৰিব নোৱাৰি। কিয় কৰিব নোৱাৰি বুলি ক'লে, কাৰণ 61টো নিজে এটা মৌলিক সংখ্যা হয়। তো সেইটো কাৰণে আমি ইয়াক বেলেগ নাম্বাৰে আমি কৰিব নোৱাৰোঁ, হৰণ কৰিব নোৱাৰোঁ। এতিয়া আমি লিখিব পাৰোঁ যে 1525 ইজ বৰাবৰ কিমান ওলায়, 5 মাল্টিপ্লাই বাই 5 মাল্টিপ্লাই বাই 61। কথা এটা লক্ষ্য কৰিব চাবা, এই আমাক কি প্ৰশ্নত কৈছিলে, আমাক প্ৰশ্নত এইটোহে কৈছিলে যে প্ৰশ্নত কৈছিলে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব বুলি কৈছে। পূৰ্ণবৰ্গ হ'ব লগা হ'লে কিন্তু কি হ'ব লাগে, তাৰ মৌলিক যিটো কেইটা মানে উৎপাদক ওলায়, তো মৌলিক উৎপাদক কেইটা কি হৈ থাকিব লাগিব, মানে যোৰাপাতি থাকিব লাগিব। ইয়াত 5টোতো যোৰাপাতি আছে, এযোৰ হৈ আছে। তো কিন্তু 61টো যোৰাপাতি থকা নাই। তো আমাৰ যিটোৱে এতিয়া চাবা, যিটো 61টো যিহেতু মানে যোৰাপাতি থকা নাই, তো আমি ইয়াক যোৰা পাতাবৰ কাৰণে কি কৰিব লাগিব, 61 এটা ৰেডি পূৰণ কৰিব লাগিব। গতিকে আমি কি গম পাইছোঁ যে আমি এতিয়া লিখিব পাৰোঁ এতেকে 1525ক আটাইতকৈ সৰু সংখ্যা 61ৰে 61ৰে
61 পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তো তোমালোকে কিতাপকেইখন ওলাই ল'বা। মই কিতাপ লৈ কুৱেশ্যন কিতাপতে চাই কৰি আছোঁ বাৰু। তো তোমালোকে নিজৰ নিজৰ কিতাপসমূহ উলিয়াই ল'বা। আশা কৰোঁ বুজি পাইছা। তো আমি এতিয়া কুৱেশ্যন নম্বৰ 2টো কৰোঁ। তোমালোকে লিখি ল'লে ভিডিঅ'টো পজ কৰি লিখি ল'বা। আৰু এতিয়ালৈ মানে গম পোৱা নাই একচুৱেলি মানে কি হৈ আছে, ভিডিঅ'কেইটাত হয়তো কোৱালিটি কমি থাকিব পাৰে, আখৰবোৰ অলপ দেখাত অলপ খেলি মেলি হ'ব পাৰে। তো গতিকে কি হয়, কোৱালিটিটো অলপ হাই কৰি ল'বা, তেতিয়া মানে ভালকৈ দেখাব পাৰে। তো হ'ব পাৰে কেতিয়াবা যে বৰ্ডত লিখা কথা, তো যিহেতু এখন ৰিফ্লেক্টৰ বৰ্ড হয়, তো অলপ প্ৰব্লেম দিব পাৰে। চাব 5 নম্বৰ 2টো কৰিম। 5 নম্বৰ 2টোত আছিলে কিমান আছিলে, 1008 আছিলে। আমি ইয়াক যদি এইটো এটা যিহেতু যুগ্ম সংখ্যা, ইয়াক 2য়ে হৰণ যাব, গতিকে আমি ইয়াক 2য়ে হৰণ কৰিম। চাওঁ আহোচোন, 2য়ে যদি হৰণ কৰোঁ কিমান বা যাব, 2 5 গুণ 10, 0 0 গ'ল 4, 504 পালোঁ। 504 আকৌ 2য়ে হৰণ যাব, যিহেতু এইটো এটা যুগ্ম সংখ্যা হয়। তো 5ক যাব দুবাৰ, 1 গ'ল 10, 5 2। আকৌ এটা যুগ্ম সংখ্যা পালোঁ, 2য়ে হৰণ কৰোঁ, 2 গুণ 2, 2 দুগুণ 4, 1 2 6 গুণ 12। আকৌ যুগ্ম সংখ্যা, আকৌ 2য়ে হৰণ, কিমান বা যাব বুলি ক'লে, তো 2 6 গুণ 12, 2 3 গুণ 6। এতিয়া আকৌ যিহেতু এইটো যুগ্ম সংখ্যা নহয়, ইয়াক 3য়ে হৰণ কৰিম। 3য়ে 2য়ে হৰণ কৰিব নোৱাৰোঁ আৰু 3য়ে হৰণ যোৱাৰ কাৰণে 3য়ে হৰণ কৰিম। তাৰ পৰা কি হ'ব, তেতিয়া 3 2 6 হ'ব, 3 গুণ 3। আকৌ ইয়াত 3য়ে হৰণ যাব, কিমান বাৰ যাব বুলি ক'লে 3য়ে হৰণ ইয়াত 7 বাৰ যাব। তো আমি গম পালোঁ যে মৌলিক উৎপাদক বিশ্লেষণ প্ৰক্ৰিয়া কৰি গম পালোঁ যে তো 1008 ইজ বৰাবৰ কিমান হয়, 2 মাল্টিপ্লাই বাই কেইটা 2 আছে চাই ল'ম, 1 2 3 4, 4টা 2 আছে, 1 2 3 4 আছে, আৰু 3 2টা 7টো আছে। এতিয়া চাম, এতিয়া কি হ'ব বুলি ক'লে, তো এতিয়া আমি কি কৰিব লাগে, আমাক যিহেতু পূৰ্ণবৰ্গ সংখ্যা হ'বৰ কাৰণে কি সংখ্যা পূৰণ কৰিব লাগে আমাক কুৱেশ্যন কৰিছিলে। তো পূৰ্ণবৰ্গ সংখ্যা হ'ব লগা হ'লে কিন্তু তাৰ মৌলিক উৎপাদককেইটা কি হ'ব লাগে, মৌলিক উৎপাদককেইটা ওলোৱাৰ পাছত আমি গম পাব লাগে যে সেইকেইটা যোৰাপাতি থাকিব লাগিব। তো ইয়াত চাবাচোন 2 কিমানটা যোৰাপাতি আছে, 2টো যোৰাপাতি আছে বাৰু, 3টো যোৰাপাতি আছে, কিন্তু 7টো যোৰাপাতি থকা নাই। তো 7টোক যোৰা পাতিবৰ কাৰণে কিহেৰে পূৰণ কৰিব লাগিব, 7টোক যোৰা পাতিবৰ কাৰণে ইয়াক আৰু এটা এক্সট্ৰা 7ৰে পূৰণ কৰাব লাগিব। তো আমি কি হ'ব, এতিয়া কিমান এটা কমি আছিলে, যে 7 এটা কমি আছিলে নহয় জানো। তো 7ৰে পূৰণ কৰা হয় কি হৈ গ'ল নহয়, তো পূৰ্ণবৰ্গ সংখ্যা হ'ল হয়। কিয় বুলি ক'লে, কাৰণ 7টো যোৰ পাতি থকা নাই, 7টোক যোৰা বনাবৰ কাৰণে এটা 7 পূৰণ কৰিব লাগিব। এতিয়া আমি লিখিম এতেকে 1008ক পূৰ্ণবৰ্গ সংখ্যা কৰিবলৈ আটাইতকৈ সৰু 7ৰে পূৰণ কৰিব লাগিব। স্ক্ৰীনশ্বট এটা লৈ ল'বা। তো 5 নম্বৰ 2টো হৈ গ'ল, ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বট ল'বা দেই।
তাৰপৰা কুৱেশ্যন 5 নম্বৰ 3টো আছে 5 নম্বৰ 3টোত কি কৈছে 5 নম্বৰ 3টোত দিয়া আছে 2028 দিয়া আছে তো এতিয়া আমি ইয়াক সলভ কৰিব লাগে ইয়াত কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ প্ৰক্ৰিয়াৰে সলভ কৰিম শেষত যিহেতু 8 আছে আমি জানো যে এইটো এটা কি হ'ব এইটো এটা নাম্বাৰটো যুগ্ম সংখ্যা হ'ব কাৰণ শেষত 8 আছে মানে যুগ্ম সংখ্যা কেতিয়া মানে কোনবিলাক নাম্বাৰ যুগ্ম সংখ্যা হয় সেইটো মই কালি কৰিছোঁ যে যিবোৰ নাম্বাৰ শেষত হয়তো 0 থাকিব 2 থাকিব 4 6 8 থাকিব সেইবোৰ নাম্বাৰ কি হ'ব সেইবোৰ নাম্বাৰ যুগ্ম সংখ্যা হয় তাৰ বাদ বাকি বেলেগ নাম্বাৰ থাকিলে এককৰ স্থানত বেলেগ যদি সংখ্যা থাকে তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব সেই সংখ্যাটো যুগ্ম সংখ্যা নহ'ব কি অযুগ্ম সংখ্যা হ'ব তো চাবা এতিয়া ইয়াত কি হ'ব বুলি ক'লে ইয়াত কিহে হৰণ যাব 2 এ হৰণ যাব 2 এ কিমান বাৰ যাব বুলি ক'লে তো 2 * 2 0 তো আকৌ এটা যুগ্ম সংখ্যা পালে 2 এ হৰণ কৰিব লাগিব 2 * 5 = 10 একক নাযায় 0 2 * 7 = 14 এতিয়া কিমান পালোঁ বুলি ক'লে 5 কিমান পালোঁ 507 পালোঁ তো ইয়াক চাবা ই এটা যিহেতু অযুগ্ম সংখ্যা ইয়াক কিহেৰে হৰণ নাযায় ইয়াক 2 এ হৰণ নাযায় তো ইয়াক 3 এ হৰণ যায় নেকি চাম যদি 3 এ নাযায় তেতিয়াহ'লে বেলেগ সংখ্যাৰে আমি কৰিব কাৰণে চাম তো 3 ডিভিজিবিলিটি ৰুলটোৱে কি কয় যে গোটেইকেইটাকে যোগ কৰা মানে ডিজিটেল চামটো লোৱা ডিজিটেল চামটোক যদি 3 এ হৰণ যায় তেতিয়াহ'লে গোটেই নাম্বাৰটোকে 3 এ হৰণ যাব তো ইহঁত দুটাক 0 লগত 5 যোগ কৰিলে 5 আৰু 5 ৰ লগত 7 যোগ কৰিলে 12 12ক 3 এ হৰণ যায় কাৰণে গোটেই নাম্বাৰটোকে 3 এ হৰণ যাব 3 এ যদি আমি ইয়াক হৰণ কৰোঁ কিমান ল'ব চাবা 3 এ ইয়াক হৰণ কৰিলে 3 * 3 ৰখিব 2 20 হ'ল 300 * 18 2 * 27 3 * 9 = 27 আকৌ চাবা ইয়াক কিহেৰে হৰণ যায় চাম 7 * 16 ইয়াক 3 এ 169 পালোঁ তো 169ক এতিয়া কিহেৰে হৰণ যাব বুলি ক'লে 2 এ হৰণ নাযাব বাৰু যিহেতু এটা কি হয় ই এটা যুগ্ম সংখ্যা নহয় 3 এ হৰণ যায় নেকি চাওঁ 3 এ হৰণ যোৱা ডিভিজিবিলিটি ৰুলটো হৈছে গোটেইকেইটাকে যোগ কৰা 3 এ যদি হৰণ যায় তেতিয়াহ'লে গোটেই নাম্বাৰটোকে 3 এৰে হৰণ যাব তো ইয়াত 7 হ'ব 7 * 9 = 16 3 এ হৰণ নাযায় তো আমি বেলেগ সংখ্যা কৰিব লাগিব 5 এটো নাযাবই বাৰু 7 এৰে যায় নেকি চাই ল'ম বাৰু তাৰপিছত 7 এৰে দি কৰিলে 7 * 2 = 14 2 * 29 হ'ব 7 এৰে দি নাযাব তো 7 এৰে দি নগ'লে কিহে কৰিব লাগিব 11 কৰিব লাগিব 11 নগ'লে 13 কৰিব লাগিব আমি জানো যে 13 11 নগ'লে 13 কৰিব লাগে 11 দি নাযায় বাৰু তো এইটো কি হ'ব গৈ আমি ইয়াত কিহে কৰিব লাগিব বুলি ক'লে 13 কৰি চাওঁ 13 যদি 13 বাৰ দিওঁ কিমান হয় চাওঁ আহাচোন 13ৰ স্কুৱেৰ নাম্বাৰটো 169 হয় মানে তো 3 * 3 = 9 বাৰু 3 * 1 = 3 3 * 1 = 3 1 * 1 তো আমি গম পালোঁ যে কিমান হ'ব 13 যাব কিমান বাৰ যাব বুলি ক'লে 13 বাৰ যাব নহয় জানো এতিয়া কিমান হ'ব চাবা 2008 বৰাবৰ কিমান হয় বুলি ক'লে 2 × 2 × 2 × 3 × 13 × 13 হয় এতিয়া চাবা পূৰ্ণবৰ্গ সংখ্যা হ'ব লগা হ'লে মানে কি হয় মৌলিক উৎপাদকবিলাক কি হ'ব লাগে যোৰাপাতি থাকিব লাগিব তো ইয়াত চাবা ই নহয় বাৰু ই পূৰ্ণবৰ্গ সংখ্যা নহয় কিতাপতে কৈছে তো ইয়াক কি সংখ্যাৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ সংখ্যা হ'ব সুধিছে তো চাবা ইয়াত 2 যোৰাপাতি আছে 13টো যোৰাপাতি আছে 3টো নাই তো 3 এটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব ই মৌলিক সংখ্যা হৈ নাযাবনে সৰি মৌলিক নহয় ই কি হৈ যাব ই পূৰ্ণবৰ্গ সংখ্যা হৈ যাব চাবা পূৰ্ণবৰ্গ সংখ্যা হ'বৰ কাৰণে কি হ'ব লাগে যে তাৰ মৌলিক উৎপাদকবোৰে যোৰপাতি থাকিব লাগে ইয়াত এইকেইটাতো যোৰপাতি আছে কিন্তু 3টো যোৰপাতা নাই তো আমি ইয়াত 3টোক জোৰ পাতাব লগা হ'লে কিন্তু ইফালে কি পূৰণ কৰিব লাগিব এফালে 3 পূৰণ কৰিব লগা হ'লে মানে এইটো সাইডত 3 পূৰণ কৰিব লাগিব তাৰ মিন্স এইটোৱে যে ইয়াৰ লগত যদি 3 এটা পূৰণ কৰোঁ তেতিয়াহ'লে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম তো আমি তাকে লিখিম তো লিখিম যে 2008 2008
আটাইতকৈ সৰু 3ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব। সেইটো তোমালোকে পজ কৰি স্ক্ৰীনশ্বট লৈ ল'বা, আমি তাৰ পাছতো কৰিম। তোমালোকে কপিবোৰত নোট কৰি লৈ যাবা দেই। লগতে 5 নম্বৰ ছাইড লৈ যাম এতিয়া। পাঁচ নম্বৰ ছাইডত দিয়া আছে 768। 768ৰ আমি কি ওলাই ল'ম? মৌলিক উৎপাদকবোৰ ওলাই ল'ম। তো চাবা, ইয়াত যদি হৰণ কৰোঁ কিহে যাব? 2ৰে হৰণ যাব। যুগ্ম সংখ্যা আছে এইটো। 2 3 গুণ 6, 1 1 গুণ 16, 2 8 গুণ 16, 2 4 গুণ 8। আকৌ যুগ্ম সংখ্যা 2ৰে হৰণ যাব। 2 গুণ 2, 1 1 গুণ 18, 2 9 গুণ 18, 2 গুণ 4, 2ৰে হৰণ যাব। 2 9 গুণ 18, 1 12, 6 96। 2য়ে 96ক হৰণ যাব, কাৰণ কিয় বুলি ক'লে এইটো এটা যুগ্ম সংখ্যা। তো 2 4 গুণ 8 1 থাকিব, ৰখিব, 1টো ইয়াত লৈ যোৱা কি হ'ব? 16 হ'ব। তেতিয়াহ'লে 2 8 গুণ 16 হ'ব। আকৌ 48 পালোঁ, আকৌ এটা যুগ্ম সংখ্যা, আকৌ 2ৰে হৰণ। ইয়াত কিমানবাৰ যাব বুলি ক'লে 24 টাইমছ যায়। আকৌ ইয়াত 2ৰে কিমান টাইমছ যাব? 2 12 যা 24 হয়। তো 2য়ে ইয়াত 12 বাৰ হৰণ যাব। 2য়ে 12ক 6 বাৰ আৰু 6ক 2য়ে 3 বাৰ যাব। এতিয়া চাবা, আমি কি পালোঁ? 768 মানে কিমান হ'ব? 768 মানে আমি পাইছিলোঁ যে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। কেইটা 2 আছে চাই ল'ম। 1 2 3 4 5 6 7 8 4টা হৈছে কটা আৰু 4টা কাটি দিম। আৰু 3 এটা আছিলে, 3টো পাতি দিলোঁ। এতিয়া চাবা, আমি যোৰা পাতিম। তো এযোৰ, দুযোৰ, 3যোৰ, 4যোৰ। কি এটা বাকী ৰখি আছে? অকল 3টোৱেহে যোৰা পাতি থকা নাই। তো ইয়াক যোৰা পতাব লগা হ'লে 3ৰে পূৰণ কৰিব লাগিব। তো এই নাম্বাৰটোকো পূৰণ কৰি মানে পূৰ্ণবৰ্গ সংখ্যা পাবলৈ হ'লে 3ৰে পূৰণ কৰিব লাগিব। এতেকে 768ক পূৰ্ণবৰ্গ সংখ্যা পাবলৈ পূৰ্ণবৰ্গ সংখ্যা পাবলৈ কিমানেৰে পূৰণ কৰিব লাগিব? 3ৰে পূৰণ কৰিব লাগিব। সেইটোৱে আৰু 5 নম্বৰ গোটেইকেইটা সলভ হৈ গ'ল বাৰু। কুৱেশ্যন নম্বৰ 6লৈ গুচি যাওঁ। কুৱেশ্যন নম্বৰ 6টো কি কৈছে? কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তো প্ৰথমটো কুৱেশ্যনত দিয়া আছে 6 নম্বৰ 1ত দিয়া আছে
468 দিয়া আছে তো ইয়াৰ আমি কি কৰিম যোৱাবাৰ যেনেকৈ কৈছিলোঁ মানে কুৱেশ্যন নম্বৰ 5ত যেনেধৰণে কৈছিলোঁ ঠিক তেনেধৰণে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াৰ আমাৰ মৌলিক উৎপাদকবোৰ উলিয়াই ল'ম তো কেনেকৈ চাবা ইয়াক 2 হৰণ যায় কৰোঁ 2 কিমান বাৰ যাব 2 2 4 2 3 6 2 4 8 আকৌ যুগ্ম সংখ্যা আকৌ 2 হৰণ 2 2 2 2 1 ৰখিল 14 2 7 কিমান ল'ব 14 ল'ব তাৰপিছত এতিয়া চাবা ইয়াত কি হয় তো 1 1 কিমান পালোঁ 117 তো 117ক কিহেৰে যাব 117ক যিহেতু 2 নাযায় তো 3 যাব নেকি চাওঁ 3 নাযায় তো 3 যাব নেকি 3 যাব লাগে কিয় বুলি ক'লে 3 কেনেকৈ কৰে বুলি ক'লে 3 ডিভিজিবিলিটি ৰুল হৈছে গোটেইকেইটা নাম্বাৰকে যোগ কৰি ডিজিটেল চামটো লয় ডিজিটেল চাম মিনছ হৈছে ডিজিটবিলাকৰ চাম মানে যোগফল অংকবোৰৰ যোগফল অংককেইটা যোগ কৰি দিয়া কিমান ল'ব একে একে 2 2 7 9 তো ইয়াক 3 হৰণ যাব মানে 3 কেইবাৰ যাব বুলি ক'লে 3 3 গুণ 9 হ'ল তো কিমান ল'ব 3 3 গুণ 9 ৰখিলে 2 27 3 9 গুণ 27 3 দি যদি কৰোঁ কিমান বাৰ যাব 13 বাৰ এতিয়া চাবা 468 মানে কিমান পালোঁ 2 multiply by 2 multiply by 3 multiply by 3 multiply by 13 এতিয়া চাবা আগতে আমি কি কৈছিলোঁ পূৰ্ণবৰ্গ সংখ্যা বনাবৰ কাৰণে আমি যিটো বিজুৰীয়া হৈ থাকে মানে জুৰীয়া হৈ নাথাকে সেইটোক আমি তেনেকুৱা চেম নাম্বাৰ এটা দি পূৰণ কৰি দিলে আমি পূৰ্ণবৰ্গ সংখ্যা হ'ব বুলি কৈছিলোঁ কিন্তু বৰ্তমান ক্ষেত্ৰত কি হয় বৰ্তমান ক্ষেত্ৰত আমি কি সংখ্যা হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব বুলি কৈছে তো চাবা যিটো মানে অকলশৰীয়া হৈ আছে তাক নাইকিয়া কৰি দিলে আমাৰ কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব তো কি হ'ব চাবা এইটোতো 2 দুটাটো জোড়াপাতি আছে 3 দুটাও জোড়াপাতি আছে 13টো জোড়াপাতি থকা নাই গতিকে আমি 13টোক নাইকিয়া কৰি দিলে অৰ্থাৎ 13 এটাক যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতেকে 468ক 13ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব নম্বৰ 1টোৰ সলিউশন হৈ গৈছে 6 নম্বৰ 2টোত কি কৈছিলে বাবা 6 নম্বৰ 2টোত কৈছিলে কিমানক দিছিলে 1584 আছিলে তো ইয়াক আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াই ল'ব লাগিব তো ইয়াক আমি মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ আহাচোন তো কেনেকৈ ওলাম বুলি ক'লে চাবা যিহেতু এটা যুগ্ম সংখ্যা 2ৰে হৰণ কৰিম কিমান বাৰ যাব 2 7 গুণ 14 1 18 2 9 গুণ 18 2 2 গুণ 4 আকৌ ই যুগ্ম সংখ্যা যিহেতু 2ৰে হৰণ যাব 2 3 গুণ 6 1 ৰখিল 19 2 9 গুণ 18 1 12 6 2ৰে হৰণ যাব কিমান বাৰ যাব বুলি ক'লে 2 গুণ 2 1 এটা ৰাখিব ইয়াত লৈ যোৱা 19 2 9 গুণ 18 ওলাব 1 এটা লৈ যোৱা 16 2 9 গুণ 16 আকৌ 2 কৰিলে আকৌ যদি আমি ইয়াত 2 কৰোঁ তেতিয়াহ'লে কিমান বাৰ যাব 2 9 গুণ 18 আৰু 18 কিমান বাৰ যাব 2 9 গুণ 18 এতিয়া চাবা আকৌ ইয়াত কিহেৰে যাব 2 নাযায় 3ৰে যাব 3ৰে কিমান 3ৰে 33 বাৰ যাব 33ক আকৌ 3ৰে যাব কিমান বাৰ 11 টাইমছ যাব 11 বাৰ যাব এতিয়া চাবা
আমি কি পালোঁ 1584 ইজ ইকুৱেল টু এইকেইটা পূৰণ কৰা 2 কেইটা আছে 2 4টা 3 2টা 2 4টা পূৰণ কৰি দিয়া 2 4টা পূৰণ 3 2টা আছে 3 2টা পূৰণ কৰা আৰু 11 আছে 11টা কাটি দিয়া এতিয়া চাবা আমি কি কৰিছিলোঁ কি সংখ্যা হৰণ কৰিব লাগে তাক উলিয়াব লাগে তাক নিৰ্ণয় কৰিব লাগে তো তাৰ কাৰণে কি কৰিবা যোৱা বাদু আহাচোন তো এজোৰ হৈ আছে এজোৰ হৈ আছে তিনিটো এজোৰ হৈ আছে কিন্তু 11টো কি হৈ থকা নাই যোৱা পাতি থকা নাই তো মানে ইয়াক আমি আঁতৰাই দিব লাগিব ইয়াক আঁতৰোৱা মিন্স কি হ'ব পূৰ্ণবৰ্গ সংখ্যা পাবলৈ আমি আমাক হৰণ কৰিব দিছে যিহেতু মানে ইয়াক নাইকিয়া কৰি দিব লাগে আৰু তো কি সংখ্যা হৰণ কৰিব লাগিব চোৱা এইটো এক্সট্ৰা হৈ আছে তো আমি ইয়াকে হৰণ কৰি দিব লাগিব মানে তো ইমানক এঘাৰই হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব ছয় নম্বৰ ডিটো হৈ গৈছে 6 নম্বৰ 3টো কৰিম নম্বৰ 3টোত কি কৈছা 6 নম্বৰ 3টোত কৈছা 2645 দিয়া আছে 2645 ৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াক আমি কৰিম তো কিমান দিয়া আছিলে 2645 দিয়া আছিলে তো সবা কি হ'ব তো ইয়াক আমি কি কৰিব লাগে এটা এবাৰ যুগ্ম সংখ্যা নহয় ইয়াক 2 এ হৰণ কৰিব নোৱাৰো যেহেতু লাষ্টত 5 আছে 5 আৰু 0 থাকিলে কিহেৰে হৰণ কৰিব লাগে 5 এৰে হৰণ কৰিব লাগে 0 থাকিলে 2 এ হৰণ কৰিব পাৰি বাৰু কিন্তু 5 এ লাষ্টত 5 আছে যেহেতু 5 এৰে হৰণ কৰিব তো কিমান টাইম যাব চাবা 5 5 গুণ 25 ওলাব 1 ৰখিব তো ইয়াত লৈ গ'লে 14 2 5 গুণ 10 4 ৰখিব ইয়াত লৈ গ'লে 45 5 9 গুণ 45 এটা চাবা ইয়াত কিমানে যাব বুলি ক'লে ইয়াত 3 এ যায় নেকি চাওঁ তো 2 এটো নাযায় কাৰণ 2 এ কিয় নাযায় বুলি ক'লে এইটো এটা অযুগ্ম সংখ্যা 3 এও নাযাব কাৰণ কিমানলে 5 2 7 7 9 16 ওলায় 16 3 এ হৰণ নাযায় তো আমি কিমানে কৰিব লাগিব 2 এ নগ'লে 3 এ নগ'লে 5 এটো নাযায় বাৰু তো 7 এ কৰি চাওঁ আহচোন তো 7 এ কিমান টাইম যাব 7 এ যায় নেকি চাওঁ 7 গুণ 9 50 হ'ব তো থাকিব কিমান 3 7 এ নাযাব তো আমি বেলেগ নাম্বাৰে কৰিব লাগিব যদি হে 7 এ নাযায় আমি চাওঁ 2 এ নগ'লে কিহে কৰিব লাগে 3 এ যদি 3 এ নাযায় 5 এ নগ'লে 7 আৰু যেহেতু 7 এও নগ'ল তেতিয়াহ'লে আমি কৰিব লাগিব কিমানে কৰিব লাগিব বুলি ক'লে 7 এ নগ'লে 11 কৰি চাম যদি 11 নাযায় তেতিয়াহ'লে আকৌ আমি 13 কৰি চাব লাগিব তো আহাচোন চাওঁ তো 529 ত কিমানে যাব তো 11 দি কৰি চালে কিনে কিমান ওলাব 44 ওলাব 11 নাযাব বাৰু তো 39 দি যায় নেকি চাওঁ
তো 4 দিওঁ 52 ওলায় 9 তো 13 নাযাব 13 নগ'লে আকৌ কিহে কৰিব লাগিব তো 11 দি নাযায় বাৰু তো 17 দি কৰি চাওঁ 17 নগ'লে 19 কৰিব লাগিব 17 যোৱাৰ সম্ভাৱনা নাই বাৰু 19 দি কৰোঁ 529 আছে 529ক যদি আমি 19 কৰোঁ কিমান টাইম যাব চাবা 48 আহিব কিমান 54 49 তো নাযাব বাৰু সাতেৰে গ'লা সাতেৰে যাব বাৰু 529 আছে তো 529ক সাতেৰে যাব লাগে তো কিমান টাইম যাব চাওঁ তো 7 7 গুণ 49 হ'ব 39 ওলায় 39ক তো 529ক তো 7 দি যোৱাৰ সম্ভাৱনাটো নাই তো 19 যিহেতু নগ'ল তো কিহে কৰিব লাগিব 21 নহয় 23 কৰিব লাগিব মৌলিক সংখ্যা কৰিব লাগে তো কি হ'ব আকৌ চাওঁ 529ক কৰোঁ 23 দি কিমান টাইম যাব চাই লওঁ 2 টাইমছ দিলে কেনি 46 ওলায় 46 দিব 89 তো ইয়াত যদি আমি 3 টাইমছ দিওঁ তেতিয়াহ'লে ওলাব 69 ওলালে নহ'ব 12 বছৰ 6 থাকিব 6 আকৌ আমি কৰিছোঁ বাৰু তো ইয়াক আমি কিমানে কৰিম ইয়াক আমি 23 কৰোঁ 23 কৰিলে কিমান ল'ব চাবা 529ক আমি যদি 23 কৰোঁ তেতিয়াহ'লে চাবা কিমান টাইম যাব বুলি ক'লে 2 টাইম যাব 2 টাইমত 46 ওলায় তেতিয়াহ'লে কিমান আহিব 69 ওলায় তো 69ক কিমান যাব 69ক আমি ইয়াত 3 টাইমছ দিলে কিমান ল'ব 69 ওলাই যাব তো আমি গম পালোঁ যে 23 মাল্টিপ্লাই বাই 23 কৰিলে কেনি আমাৰ 529 ওলাব তো আমি 23 মাল্টিপ্লাই বাই 23 কৰি দিম হয় নহয় চেক কৰি লওঁ আকৌ এবাৰ 23 মাল্টিপ্লাই বাই 23 কৰা 3 গুণ 9 3 গুণ 6 3 গুণ 6 2 গুণ 4 9 তো 6ৰ লগত 6 এড কৰিলে কিমান হ'ব 12 হ'ব 12ৰ 2 কেৰি যাব 1 তো 4 লগত 1 কেৰি গ'লে কিমান ল'ব 5 তো 529 ওলায় তো চাবা 2645 ইজ বৰাবৰ কিমান ওলায় 2645 ইজ বৰাবৰ ওলাব 5 মাল্টিপ্লাই বাই 23 মাল্টিপ্লাই বাই 23 ওলায় এটা চাবা ইয়াত যিহেতু কি নাই ইয়াত 5টো যিহেতু জোৰ পাতি থকা নাই গতিকে মানে কিহে জোৰ পাতি আছে 23হে জোৰ পাতি আছে তো চাবা আমি কি কৰিম তাকে তো যিহেতু 5ৰে জোৰ পাতি থকা নাই আমাক সুধিছিলে যে কি সংখ্যা হৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব তো এতিয়া আমি গম পালোঁ যে 5ৰে ইয়াক যদি হৰণ কৰোঁ পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব কাৰণ আমি জানো যে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে তাৰ মৌলিক উৎপাদকবোৰ যোৱা পাতি থাকিব লাগে ইয়াত 5টো জোৰ পাতি থকা নাই ইয়াক নাইকিয়া কৰিলে কি হ'ব তেতিয়া আমি এটা কি পাই যাম বাৰু তেতিয়া আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাই যাম হ'বনে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে তাৰ মৌলিক উৎপাদকবোৰ জোৰ পাতি থাকিব লাগে ইয়াত 5ৰে জোৰ পাতি থকা নাই তো আমি কি হ'ব এটাকে 2645ক 2645ক
পূৰ্ণবৰ্গ কৰিবলৈ 5ৰে কি কৰিব লাগিব বাৰু হৰণ কৰিব লাগিব তো 6 নম্বৰ 3টো কমপ্লিট হ'ল বাৰু তো এতিয়া আমি 6 নম্বৰ চাইডে চাম 6 নম্বৰ চাইডত কি কৰিছে চাবা এইখিনি মচি দিছোঁ দেই 6 নম্বৰ চাইডত দিয়া আছে 1620 তো ইয়াত কি হ'ব চাবা 1620 কি হ'ব 2য়ে আমি ইয়াক হৰণ যাব তো আমি 2য়ে হৰণ কৰোঁ তো কিমান টাইম যাব চাবা তো 2য়ে যদি আমি ইয়াক হৰণ কৰোঁ তেতিয়াহ'লে এই 8 গুণ 16 ওলাব তাৰপিছত 2 গুণ 2 আকৌ ইয়াক কৰিলে তো কিমান টাইম যাব 405 তো ইয়াক যিহেতু আকৌ 2য়ে নাযায় তো 5ৰে কৰিব লাগিব ইয়াক 3 নাযাব বাৰু 3য়ে যাব তো 3য়ে কিমান টাইম যাব চাবা 3য়ে তো 3 গুণ 3 তাৰপিছত 1 গুণ 10 3 গুণ 9 15 হ'ব তাৰপিছত 3 5 গুণ 15 ওলাব আকৌ ইয়াত কিহেৰে যাব চাবা 3য়ে যায় নেকি চাবা আকৌ 3য়ে যাব কেনেকৈ গম পালো বুলি ক'লে 1 3 4 4 পাছে 9 9 3য়ে হৰণ যায় গতিকে গোটেই নাম্বাৰটোকে 3য়ে হৰণ যাব তো 3য়ে কিমান বাৰ যাব 3 4 গুণ 12 হ'ব তো একেটা ৰাখিব ইয়াত লৈ যোৱা 15 হ'ব 3 5 গুণ 15 45 আকৌ 3য়ে যায় নেকি চোৱা 45 আকৌ 3য়ে হৰণ যাব কাৰণ 4 পাছে 9 9 আকৌ 3য়ে হৰণ যায় গতিকে 45 আকৌ 3য়ে হৰণ যাব 3য়ে কি হ'ব 3য়ে 45 কিমান টাইম যাব চাবা 3য়ে এগুণ 3 হ'ব একেটা ৰাখিব 15 হ'ব তো 3 5 গুণ 15 ওলাব আকৌ 3য়ে যদি কৰোঁ কিমান টাইম যাব 5 টাইম যাব তো এতিয়া চাবা কি হ'ব বুলি ক'লে তো আমি পালোঁ যে 1620 बराबर किमान लाई 1620 बराबर 2 multiplied by 2 multiplied by 3 multiplied by 3 multiplied by 3 multiplied by 3 multiplied by 5 এক চাবা ইয়াৰ এই মৌলিক উৎপাদক কেটা কি হৈ আছে জোৰবাদী আছে কিন্তু 5 টো কি হৈ থকা নাই 5 টো জোৰবাদী থকা নাই আমি লিখিব পাৰো এটাকে 1620 मानो पूर्णवर्ग संख्या কৰিবলৈ কিমানে হৰণ কৰিব লাগিব 1620 কিমানে হৰণ কৰিব লাগিব 1620 5ৰে হৰণ কৰিব লাগিব তেতিয়াহে পূৰ্ণবৰ্গ সংখ্যা হ'ব মানে কিয় বুলি ক'লে কাৰণ কি হৈ আছে 5টোৱে জোৰবাদী থকা নাই তো 5টো নাইকিয়া কৰিব লাগে নাইকিয়া কৰিব কেনেকৈ কৰিম পূৰণ হৈ আছে তো কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া কি হ'ব এই পূৰ্ণবৰ্গ সংখ্যা হ'ব নম্বৰ 4টো হৈ গৈছে কমপ্লিট তো এতিয়া কি হ'ব আমি 6 নম্বৰ 4 লৈ আছিল বাৰু এতিয়া আমি 7 নম্বৰটো কৰিম 7 নম্বৰটো কি কৈছে চাই লওঁ তো সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালীয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল সুধিছে তো আমি কেনেকৈ ওলাম বুলি ক'লে এতিয়া চাবা আমি এইটো মচি দিছোঁ
এতিয়া চাবা কি হয় বুলি ক'লে আমাৰ টোটেল কিমান আছিল বুলি ক'লে আমাৰ টোটেল হেৰিত আছিলে সেনা কেম্পত আছিলে সেনাৰ সংখ্যা কিমান আছিলে চাই ল'বা 1764 আছিলে মানে টোটেল সেনাটো কিমান আছিলে টোটেল সেনাৰ সংখ্যা আছিলে 1764 কিন্তু আমি ইয়াত এনেধৰণে শাৰী কৰিব লাগে যে ইয়াত দীঘলে যিমান আছে পথালিকেও সিমানে থাকিব লাগিব মানে উদাহৰণস্বৰূপে এনেকৈ চাই ল'বা এফালে যদি কথাটো কৈছোঁ 3জন যদি থাকে বা 4জন যদি এফালে থাকে তেতিয়াহ'লে এনেকৈ মানে পথালিকেও 4জন থাকিব লাগিব মানে কি হৈ থাকিব লাগিব বৰ্গাকাৰত থাকিব লাগিব তো টোটেল তেনেকৈ কিমানজন থাকিব বোলে টোটেল তেনেকৈ 1764 জন সেনা আছে বুলি কৈছে তো আমি কিমানজন চলজাৰক মানে দীঘলে পথালিকে সমানে পাতিব লগা হ'লে কেনেকৈ ওলাম যে কিমানজন সেনা থাকিব তাৰ কাৰণে কি কৰিব লাগিব যে ইয়াৰ বৰ্গমূলটো উলিয়াই ল'ব লাগিব কথাটো গম পাইছা কিয় বুলি ক'লে কাৰণ চাবা তো দীঘলে আৰু পথালিকে আমি যেতিয়া পূৰণ কৰি দিম তেতিয়া মানে কি ওলাব একেটা নাম্বাৰ হ'ব যিহেতু কাৰণ দীঘলৈকে যিমান থাকিব লাগিব পথালিকেও সিমানে থাকিব লাগিব গতিকে কি হ'ব পূৰণ কৰি দিলে কি হ'ব একেটা নাম্বাৰৰ স্কুৱেৰ নহ'বনে বাৰু তো একেটা নাম্বাৰৰ স্কুৱেৰ হ'ব তো সেই নাম্বাৰটো স্কুৱেৰ কৰিলে কিমান পাম বুলি কৈছে 1764 পাম বুলি কৈছে তো সেইটো কাৰণে আমি কি কৰিম ইয়াৰ বৰ্গমূল ওলাই ল'ম চাবা 1764ৰ বৰ্গমূল যদি কৰোঁ কিমান ওলাব চাওঁ আমি ইয়াক এইটো যুগ্ম সংখ্যাৰ কাৰণে 2 হৰণ কৰিম কিমান টাইম যাব 2 8 গুণ 16 হ'ব একেটা ৰাখিব আকৌ 16 2 8 গুণ 16 2 2 গুণ 4 আকৌ 2 হৰণ যাব তো 4 4 1 টাইম যাব ইয়াক 2 হৰণ নাযায় ইয়াক 3 হৰণ যাব 3 কিমান টাইম যাব চাওঁ 3 গুণ 3 এক ৰাখিব 14 3 4 গুণ 12 2 ৰাখিল 21 3 7 গুণ 21 হ'ব তাৰপিছত আকৌ ইয়াক কিমান ওলাল 147 ওলাল তো ইয়াক 2 হৰণ নাযায় 3 চাওঁ 3 হৰণ নাযায় 5 হৰণ নাযাব তো 7 কৰি চাওঁ 7 হৰণ যাব 7 কিমান টাইম যাব চাওঁ তো 7 2 গুণ 14 7 গুণে 7 আকৌ 21 আছে ইয়াক 3 হৰণ যায় কিমান টাইম যাব 3 7 টাইম যাব হ'বনে এতিয়া চাওঁ আহোচোন কিমান আছে 1764 17 চাইডত কাটি দিছোঁ দেই 1764 ইজ বৰাবৰ কিমান পালোঁ 2 দুটা 3 দুটা আৰু 7 দুটা নহয় জানো তো আমাৰ এতিয়া কি কৰিব লাগে এই নাম্বাৰটোৰ বৰ্গমূল ওলাই ল'ব লাগে সেইটো এটা উত্তৰটো হ'ব ইয়াৰ বৰ্গমূলটো কিমান ওলাব এফালে বৰ্গমূলৰ চিনটো বহোৱাৰ লগতে এফালেও বৰ্গমূলৰ চিন বহাব লাগে দেই তো যেতিয়া এফালে বৰ্গমূলৰ চিন বহাম তো এতিয়া আমি ইয়াৰ এইটো ফালে কি কৰিম বৰ্গমূলৰ চিনটো আকৌ আঁতৰাই দিম আঁতৰাবৰ কাৰণে কি হ'ব চাবা তো ইয়াক যদি আঁতৰাব লগা হয় তেতিয়াহ'লে 2 2 পৰা এটা 2 আহিব 2 3 পৰা কি আহিব এটা 3 আৰু 2 7 পৰা এটা 7 তো কিমান ওলাব বুলি ক'লে 2 3 গুণ 6 6 7 গুণ 42 ওলাব তো 42 ওলালে আমি এতিয়া গম পালোঁ যে দীঘলীয়াকৈ আৰু পথালিকৈ কিমানকৈ থাকিব লাগিব সমান সংখ্যক শূন্য কিমান থাকিব লাগিব বুলি কৈছে 42 থাকিব লাগিব লিখি দিবা এটাকে দীঘে পথালিকৈ 42 জনকৈ শূন্য থাকিব লাগিব এইটো আৰু এইখিনি তলত পাতি ল'বা দেই মই চাইডত পাতিছোঁ তো 7 নম্বৰ কুৱেশ্যনটো এনেধৰণে কৰিলে হ'ব তো এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো কৰিম 8 নম্বৰ কুৱেশ্যনটো পঢ়ি লওঁ বাৰু কি কৈছে
8 নম্বৰটোত দিয়া আছে যে 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা বুলি কৈছে। 4, 9, 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব দিছে দেই। এইটো মচি দিছোঁ দেই। চাৰি, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো ওলাব দিছে। তো কি কৰিব লাগিব? 4, 9 আৰু 12ৰ আমি কি উলিয়াই ল'ম? এলচিএম উলিয়াই ল'ম, লসাগু উলিয়াই ল'ম। তো কিমান ওলাই ল'ম? 4, 9 আৰু 4তে কৈ দিছোঁ 4, 9 আৰু 12 নহয় জানো? তো 4, 9 আৰু 12ৰ আমি কি কৰি ল'ম? লসাগু ওলাই চাম। তো ইয়াত কিহেৰে যাব? 2য়ে যাব, কিমান বাৰ যাব? 2 দুগুণ 4, 9টোক নাচাই নমালে আহোঁ, 2 6 গুণ 12, 2 দি কৰোঁ, কিমান বাৰ যাব? 2 গুণ 2, 9টোক নাচাই নমালে আনা, 2 3 গুণ 6। আকৌ ইয়াত আমি 3 যদি কৰোঁ, 1টো নমালে আনিলোঁ, 3 গুণ 9 আৰু 3 গুণ 3 পালোঁ। তো এতিয়া কিমান পালোঁ? 4, 9 আৰু 12ৰ আমি কিমান পালোঁ? ইয়াৰ আমি যদি লসাগু চাওঁ, লসাগু কিমান হ'ব বুলি ক'লে সেইটো চাবা। তো আমি গোটেইকেইটাকে পূৰণ কৰি দিব লাগে। কি পূৰণ কৰিম চাবা? লসাগু চাবা, গোটেইকেইটাকে পূৰণ কৰি দিম দেই। তো এইখিনিতে পূৰণ কৰি দিছোঁ। 2 পূৰণ 2 আৰু 3 পূৰণ কিমান পালোঁ? 3 পূৰণ 3 পালোঁ। তো এতিয়া চাবা, আমি গোটেইকেইটাকে কি কৰিব লাগিছিলে? আমি গোটেইকেইটাকে পূৰণ কৰি দিলোঁ। চৰি, এইটো 10 আছিলে দেই, 12 নাছিলে। তো চাওঁ আহা, 4, 9 আৰু 10। ইয়াক যদি আমি 2য়ে কৰোঁ তেতিয়াহ'লে কিমান ল'ব? 2 দুগুণ 4, 9ক নাযায় নমালে আনা, 5 বাৰ যাব। তো আকৌ চাওঁ কিমান বাৰ যাব? এইকেইটাইতো ওলাল নহয় জানো? তো আমি কি পালোঁ? 4, 9 আৰু 10ৰ লসাগু হ'ব কিমান হ'ব? 2 মাল্টিপ্লাই বাই 2 মাল্টিপ্লাই বাই 9 মানে হৈছে 3 মাল্টিপ্লাই বাই 3 দেই। আকৌ 5 হৈছে। আমি এইখিনি মচি দিছোঁ, নতুবা খেলি মেলি হৈ যাব। ইয়াত চাই লওঁ, ইয়াত কি আমাৰ জোৰ পাতি আছে আৰু কি নাই। তো আমাৰ চাবা, দুটা কি হৈ আছে? জোৰ পাতি আছে আৰু কি হৈ আছে? ইয়াত 3 দুটা জোৰ পাতি আছে আৰু 5টো অকলশৰীয়া হৈ আছে। ইয়াত চাবা বাৰু, আগে আমি লসাগুটো ওলাই লওঁ কিমান হয়। তো চাবা, 2 দুগুণ 4, 4 দুগুণ 12, 3 বাৰ 34 আৰু 34 5 গুণ কিমান আমি কৰি চাম? 6 5 গুণ 23, 0 ওপৰলৈ 3, 3 5 গুণ 15, 3 তো 180। ইয়াত চাবা, ইহঁত তিনিটাৰ আমি যেতিয়া লসাগু লওঁ, লসাগু ল'লে আমি কি পাওঁ? যে 180 পাওঁ, নহয় জানো? তেতিয়াহ'লে কি হ'ব চাবা, ইয়াত আমি ইয়াত কি এটা কমি আছে বুলি ক'লে? জোৰ পাতি থকা নাই। তো ইয়াত আমাৰ 5 এটা জোৰ পাতি থকা নাই। তো আমাৰ কি হ'ব? এনে আমাৰ এই তিনিটাৰ লসাগু 180 পালোঁ। তো 180ৰ লগত এতিয়া যদি আকৌ 5 এটা যদি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি এটা কি পাম? আমি এটা যে 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো পাই যাম। তো কিমান হ'ব বুলি লিখিম যে 4 এটাকে 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু নাম্বাৰটো হ'ব কি হ'ব?
হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব কিমান হ'ব বুলি ক'লে এতিয়া 180 লগত আমি কিমান মাল্টিপ্লাই কৰি দিম 5 মাল্টিপ্লাই কৰি দিম কিয় কাৰণ এইকেইটা লসাগু 180 ওলাইছে কিন্তু এইকেইটা লসাগু কৰোঁতে কি ওলাইছে 5 এটা অকলশৰীয়াকৈ ওলাইছে ইয়াক যোৰা পাতিবৰ কাৰণে 5 পূৰণ কৰিব লাগে নহয় জানো তো আমি এই লসাগুটোৰ লগত আমি কিমান পূৰণ কৰি দিম 5 মাল্টিপ্লাই কৰি দিম তো কি কৰিম তো আমি ইয়াৰ লগত যদি আমি কি কৰোঁ আমি 5 মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে কিমান পাম বাৰু তো 5 শূন্য 40 শূন্য অকলে 4 5 5 4 9 তো 900 পাই যাম তো কি হ'ব 4 9 আৰু 11 হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব 900 দেই আজিলৈ ইমানতে থাকক বাৰু ভিডিঅ'টো তাৰ পৰা আমি 8ৰ পৰা ষ্টাৰ্ট আকৌ 8ৰ পৰা একেবাৰে শেষ কৰিব চেষ্টা কৰিম গোটেইকেইটা কৰিম আৰু